নিরাপত্তাহীনতাত ভুগি আছে নেকি বা আপুনি শংকিত হৈছে নেকি বা ইয়াতে এইখিনি মানুহ মিয়া সম্প্ৰদায়ৰ মানুহ ইয়াতে বেছি মিয়া মানুহ বেছি তো ইয়াতে আপুনি এক বছৰ ধৰি আছে কিবা অসুবিধা পাইছে নেকি আপুনি নাই 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 অসুবিধা পোৱা নাই আচলতে মই ঘৰত যেনেকৈ আছিলোঁ যেনেকৈ নিৰাপত্তাত আছিলোঁ তেনেকুৱা নিচিনা লাগিছে আগতে ভাবিছিলোঁ যে ইমান দূৰত যাওঁ বা চাকৰি কৰি মাইকী মানুহ যিহেতু ভয় এটা আহিছিলে কিন্তু যেতিয়া ইয়াত থাকি পাইছোঁ মানে 2 মাহ 3 মাহ তেনেকৈ ধৰি এবছৰ দিন হ'ল কিন্তু বহুত ভাল লাগিছে ইয়াৰ মানুহবিলাক বিৰাট হেল্পফুল হয় আৰু বহুত সহায়ো কৰিছে কোনো অসুবিধা হোৱা নাই ঠিক আছে স্যাৰ আপোনাৰ পৰিচয়টো দিব উজনি অসমৰ পৰা যিসকল সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল নামনি অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী চাকৰি কৰে টেট শিক্ষক বা আন কোনো চৰকাৰী চাকৰিত কৰ্মৰত তো আজি মই উপস্থিত আছোঁ ফকীৰগঞ্জত ক'ব লাগিব মিয়া বসতি প্ৰধান অঞ্চল আৰু ইয়াতে কিন্তু তেখেতসকলে চাকৰি কৰে মোৰ সৈতে এগৰাকী সন্মানীয় শিক্ষয়িত্ৰী আছে বাইদেউ তো বাইদেউ আচলতে আপোনাৰ ঘৰ ক'ত কেমেৰামেন যদি অলপ আগুৱাই আনে তো আপুনি আপোনাৰ ঘৰ ক'ত প্ৰথমে পৰিচয় দিব আৰু আপুনি ফকীৰগঞ্জ অঞ্চলত কিমান দিন ধৰি আছে হয় মোৰ ঘৰ মাজুলী হয় মোৰ নাম অপ্ৰাণজ্যোতি দলে মই ইয়াত LPত চাকৰি কৰিছোঁ মানে মোৰ এইটো ফকীৰগঞ্জত থকা আজি এবছৰ দিন হ'ল যোৱা 23 জুনত আহিছিলোঁ এতিয়া এই জুনত মানে এবছৰ হৈছে আৰু তো আপুনি কিবা ইয়াতে নিৰাপত্তাহীনতাত ভুগি আছে নেকি বা আপুনি শংকিত হৈছে নেকি বা ইয়াতে এইখিনি মানুহ মিয়া সম্প্ৰদায়ৰ মানুহ ইয়াতে বেছি মিয়া মানুহ বেছি তো ইয়াতে আপুনি এক বছৰ ধৰি আছে কিবা অসুবিধা পাইছে নেকি আপুনি নাই 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 অসুবিধা পোৱা নাই আচলতে মই ঘৰত যেনেকৈ আছিলোঁ যেনেকৈ নিৰাপত্তাত আছিলোঁ তেনেকুৱা নিচিনা লাগিছে আগতে ভাবিছিলোঁ যে ইমান দূৰত যাওঁ বা চাকৰি কৰি মাইকী মানুহ যিহেতু ভয় এটা আহিছিলে কিন্তু যেতিয়া ইয়াত থাকি পাইছোঁ মানে 2 মাহ 3 মাহ তেনেকৈ ধৰি এবছৰ দিন হ'ল কিন্তু বহুত ভাল লাগিছে ইয়াৰ মানুহবিলাক বিৰাট হেল্পফুল হয় আৰু বহুত সহায়ো কৰিছে কোনো অসুবিধা হোৱা নাই ঠিক আছে স্যাৰ আপোনাৰ পৰিচয়টো দিব নমস্কাৰ মই মিথুন বৰা মই নগাঁৱৰ পৰা ইয়াত চাকৰি কৰি আছোঁ মই 17 চনৰ মে' মাহৰ 2 তাৰিখে জইন কৰিছিলোঁ আজি প্ৰায় 7.5 বছৰ হ'ল কিন্তু আজি পৰ্যন্ত ইয়াত কোনো ধৰণৰ অসুবিধা পোৱা নাই বৰঞ্চ এতিয়া এনেকুৱা হয় বন্ধ দিনত আমি যেতিয়া ঘৰলৈ যাওঁ যেনেকৈ কেইবাদিনো বাহিৰত থাকিলে যেনেকৈ ঘৰলৈ মনত পৰে আমাৰ ঘৰত এসপ্তাহমান থকাৰ পিছত আমাৰ ইয়ালৈ মনত পৰে আমি এনেকৈ আহোঁ সকলোৰ লগত মিলিজুলি আছোঁ এটা আন্তৰিকতা গঢ় লৈ উঠিছে গতিকে কোনো ধৰণৰ সমস্যা পোৱা নাই কিন্তু সকলোৱে ঘৰলৈ যাব বিচাৰে আমিও ট্ৰেন্সফাৰ নিশ্চয় বিচাৰিছোঁ কিন্তু তথাপিতো আমি ইয়াত কোনো ধৰণৰ সমস্যা পোৱা নাই চৰকাৰে 10 বছৰ হ'লে আমাক নিশ্চয় লৈ যাব আমি সেইটো সদায় বিচাৰোঁ আমি অকলশৰীয়া মানুহখিনিক যেতিয়া আপোনালোকে যায় ঘৰত যাওঁতে ইয়াৰ ৰুমত যাওঁতে দেৰি হয় ৰাতি হয় যথেষ্ট দেৰি হয় কোনো অসুবিধা নাই আমি ৰাতিও ওলাই আহোঁ মই ইয়াত যিটো ব্লক ভাড়া আছে সেই তাতে ভাড়া পৰিচয়টো দিব ছাৰ মোৰ নাম সুকাশ সূত্ৰধৰ মই বৰপেটাৰ মানুহ আচলতে বৰপেটাত যেনেকুৱা পৰিৱেশ পাই আছোঁ ইয়াতো তেনেকুৱাই এনে কোনো নাই কোনো অনিশ্চয়তা বা কোনো ঠিক আছে ধন্যবাদ ছাৰৰ নাম মোৰ নাম শ্ৰী দীপাংকৰ মান মোৰ ঘৰ গুৱাহাটীত মই ইয়াত আজি যোৱা 11 বছৰ ধৰি আছোঁ থাকি কোনো অসুবিধা পোৱা নাই খুব সুন্দৰ একেবাৰে চলি আছে একেবাৰে ভাতৃত্ববোধ যেনেকুৱা একেবাৰে চব মিলি চলি আছে খোলা মনৰ মানুহ কোনো অসুবিধা নাই আচলতে ক'ব লাগিব যে এইসকল আছিল আমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল তেখেতসকলে আচলতে মিয়া প্ৰধান এলেকাসমূহত বহুত দিন ধৰি তেখেতসকলে চৰকাৰী চাকৰিত আচলতে কৰ্মৰত আচলতে তেখেতসকলে যি আমাৰলৈ যি মন্তব্য আগবঢ়াল তেখেতসকলে এতিয়ালৈকে কোনো হয়তো শংকিত বা নিৰাপত্তাহীনতাত ভোগা নাই তেখেতসকলে সুন্দৰভাৱে ইয়াতে কিন্তু তেখেতসকলে নিজৰ কৰ্মস্থানত তেখেতসকলে সুন্দৰভাৱে নিজৰ কৰ্ম দান দি আছে গতিকে আমিও আশা কৰিছোঁ সকলোৱে মিলা প্ৰীতিৰে আমি চলিব লাগিব